0.3636 ডিভাইড 0.06 কিমান হ'ব কেনেকৈ কৰিম এটো আমি কৰিবলৈ হলে কি কৰিব লাগিব চোৱা 0.3636 হৰণ চিনটোৰ কাৰণে আমি এনেকৈ আনসাৰ টানি দিলো আৰু 0.06 ওকে এতিয়া কি কৰিম আমি ওপৰত 4টা অংকৰ আগত দশমিক আছে আৰু তলত 2টা অংকৰ আগত দশমিক আছে সেইকাৰণে আমি কি কৰিম ওপৰত আমি 3636 পূৰণ 100 লিখি দিম আৰু তলত লিখিম আমি 6 পূৰণ 10000 ঠিক আছে কাৰণ ওপৰত 4টাৰ আগত দশমিক আছে সেইকাৰণে তলত আমি 10000 দিলো আৰু তলত 2টাৰ আগত দশমিক আছে সেইকাৰণে আমি ওপৰত 100 দি দিলো ঠিক আছে তেতিয়া আমাৰ কি হল দশমিকবোৰ উঠি গল তাৰ পিছত আমি কৰিব লাগে কটাকটি এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো তাৰ পিছত 6 ৰে যদি কাটো ওপৰৰ নাম্বাৰটো 6 ৰে প্ৰথম এই 36ক ছবাৰ যাব 6 ৰে 3ক বাৰ না যায় সেইকাৰণে আমি 0 এটা দি লব লাগিব তেতিয়া এই 36টোক 6 ৰে বাৰ যাব ছবাৰ ঠিক আছে তেতিয়ালে আমি ওপৰত দেখিলো 606 আৰু তলত 100 পালো আৰু তলত যেহেতু 100 হয় গতিকে 2টাৰ আগত দশমিক বহিব ওপৰৰ সংখ্যাটোৰ লগত সেইকাৰণে আমাৰ 606 যেটো এটো 2টাৰ আগত দশমিক বহালে হ'ব 6.06 গতিকে আমি হৰণ নকৰাকৈ আৰামছে কটাকটি কৰিবলৈ উত্তৰটো উলিয়াই দিলো অপচন 2 টো শুদ্ধ উত্তৰ ইয়াত কৈছে 77/5ক তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি ঠিক আছে মানে তলত কি আছে দশমিকত আছে গতিকেটা মানে এই যেটো ভগ্নাংশ এই ভগ্নাংশটোক আমি দশমিকলৈ নিব লাগিব দশমিকলৈ নিবলৈ হলে আমি কি কৰিম হৰণ কৰিলে হৈ যাব 5 ৰে আমি যদি 77 ক হৰণ কৰো উত্তৰটো ওলাই যাব যেনে কেনেকৈ হ'ব 5 ৰে 7ক এবাৰ 5 × 5 তাৰপিছত বিয়োগ কৰিলে আমি 2 পাম ইয়াত এফালে 7টো নমাই দিলো ঠিক আছে আকৌ 5 ৰে দিলো 5 বাৰ 5 5 × 25 বিয়োগ কৰি দিলো ঠিক আছে এফালে বিয়োগ কৰিলে আমি পাম 2 আৰু 5 ৰে 2 বাৰ না যায় ইয়াত দশমিক এটা দিব লাগিব এফালে 0 হল 5 ৰে 20ক 4 বাৰ এটো অৰ্থাৎ কিমান পালো 15.4 পালো 15.4 অপচন 1 টো শুদ্ধ এটো আমি অকমান বেলেগ ধৰণে কৰিব পাৰিলো এটা চোৱা মই অকমান বেলেগ ধৰণে তোমালোক কৈ দেখুৱাই দিছো যে তোমালোকৰ জ্ঞান বৃদ্ধি হয় ঠিক আছে সো কেনে কৰিম চোৱা আমি তলত হয় 10 কৰিম নহলে 100 কৰিম সো আমি তলত 10 কৰিলে হৈ যাব সো 10 কৰিবৰ কাৰণে 5 ৰ লগত 2 পূৰণ কৰি দিলো আৰু সেই 2টোকে ওপৰৰ 77 ৰ লগতো পূৰণ কৰি দিব লাগে ঠিক আছে তলত আমি 5 আৰু 2 টো পূৰণ কৰিলে 10 পাই যাম ওপৰত এটো পূৰণ কৰিলে আমি 2 ৰে 7ক পূৰণ কৰা 2 7 × 14 আৰু 2 ৰে 7ক পূৰণ কৰা 2 7 14 ওপৰলৈকে 15 154 পালো আৰু তলত 10 বা 100 কৰাৰ কাৰণ কি আছিল যে 10 কৰিলে এটাৰ আগত দশমিকটো বহি যাব আৰু 100 কৰা হলে যেনিবা দুটা আগত দশমিকটো বহিব কিন্তু আমি 100টো নকৰো না 10টো পালে আমি 100টো কেলে কৰিম যদি 10টো নাপাও তেতিয়া 100 কৰিম আৰু 100 নাপালে আমি 1000 কৰিম 1000 নাপালে আমি 10000 কৰিম তেনেকৈ কৰিব পাৰি তাৰমানে সো ইয়াত আমি 10 ৰে হৰণ হৈ আছে যেতিয়া এটা অংকৰ আগত দশমিক দি দিম তেতিয়া আমাৰ উত্তৰটো হ'বগে 15.4 একেটাই ওলালে নহয় নে ওৰে এটো হৰণ কৰি পেলাই এনেকৈ কৰিলো আৰু ইয়াতো অকন বেলেগ ধৰণে তোমালোকক দেখুৱাই দিলো ওৰে তোমালোকে দুটা মেথডে শিকিবলৈ যত্ন কৰিবা ইয়াতে চোৱা 3 × 12 ডিভাইড বাই 10 ৰ মান ওকে সো এটো যদি আমি পাৰটো এনেকুৱা হ'ব 3 × 12 ডিভাইডেড বাই 10 সো ওপৰত আমি 3 আৰু 12ক যদি ইনটু কৰো কিমান পাম 3 বাৰ 36 পাম আৰু তলত 10 আৰু তলত যদি 10 থাকে দশমিক কেইটাৰ আগত বহিব এটাৰ আগত বহিব অৰ্থাৎ 3.6 হ'ব উত্তৰটো হৈছে অপচন 3 ইয়াত 3.60 আছে 3.60 আছে দশমিকৰ পিছৰ এই 0ৰ কোনো মূল্য নাই ভ্যালু নাই সেইকাৰণে এটো 0টো থকা নথকাৰ কোনো
দৰকাৰ নাই ঠিক আছে সেইকাৰণে তোমালোকে উত্তৰটো অপচন 3 টোকে কৰিব লাগিব ওকে ইয়াতে চোৱা 0.231 minus 0.02 minus কৰিব লাগে চোৱা 0.231 minus 0.02 ওকে এটো আমি যদি সলিউশন কৰো তেতিয়াহলে আমি এনেকৈ কৰো দশমিক কেটা সদায় পুনাই বেলাই পাতিব লাগে 0.231 আৰু তলত 0.02 ওকে আৰু ইয়াৰ আমি এটা 0 দি দিব পাৰো ঠিক আছে সো এটা মাইনাস কৰা মাইনাস কৰিলে এই 1 ৰ পৰা 0 গল 1 ঠিক আছে 3 ৰ পৰা 2 গল 1 আৰু 2 ৰ পৰা 0 গল 2 ওকে এই দশমিকৰ পুনৰবাৰ দশমিক দিয়া শূন্য আহিলে অৰ্থাৎ 0.211 আহিলে অপচন 3 টো শুদ্ধ ইয়াত চোৱা কৈছে তলৰ কোনটো নৰ সমান বুলি কৈছে গতিকে আমি প্ৰথমটোকে যদি চাও ইয়াত 15 আৰু 0.006 আছে সো আমি যদি এটো পাতি চাও 15 into 0.006 আৰু পূৰণ কৰিলে সদায় দশমিক যদি থাকে দশমিকটো উঠাই পেলাই পূৰণ কৰিব লাগে এনেকে 15 into 6 ওকে এনেকে কৰিব লাগে 6 15 90 হ'ব কিন্তু ইয়াত দশমিক কেইটাৰ আগত আছে 3টাৰ আগত আছে সেই কাৰণে আমি ইয়াত 3টাৰ আগত দশমিক দিব লাগে ইয়াত দুটাটো হৈ আছে গতিকে আমাৰ এইটো উত্তৰ এনেকুৱা হ'ব ঠিক আছে গতিকে এটো আমি কি লিখিব পাৰো এইটো লিখিব পাৰো আমি 0.090 ঠিক আছে এটো নৰ সমান হৈছে নে নাই হোৱা গতিকে অপচন 1 টো নহব 2 টো কৰিছা 2 টো কৰিলে চোৱা কি হ'ব 15 into 0.060 ঠিক আছে মই কৈছো যে দশমিকৰ পিছৰ এই 0 ৰ ভ্যালু নাথাকে ইয়াত যদি কিবা নাম্বাৰ এনেকে 1 2 থকা হলে হেতু 0 কাম আহিলে হেতেন কিন্তু তাৰ পিছৰ একো নাই কাৰণে এই 0 টো দিয়া নিদিয়া একো কথা নাই ঠিক আছে গতিকে এখানে কি কৰিম পূৰণ কৰোতে কি কৰিব লাগে কৈছো দশমিক নাইকাকে পূৰণ কৰিব লাগে এটো 15 আৰু এই 6 টো ললো আৰু আমি কি কৰিলো ইয়াত 6 15 90 কৰিলো আৰু দশমিক কেইটাৰ আগত আছে দুটাৰ আগত এই 0 টো নাই বুলি তোমালোকে ভাবি লব পাৰা এইটো 0 লৈ প্ৰায় যদি কামটো কৰা ভুল হ'ব যে দুটাৰ আগত দশমিক গতিকে উত্তৰত আমাৰ দুটাৰ আগত দশমিক বহিব ইয়াতে 0.90 ইয়াৰ উত্তৰ কি হ'ব 0.90 হ'ব গতিকে এইটো নৰ সমান হ'ল নে নাই হোৱা গতিকে এইটো নহব তেতিয়াহলে এইটো চাও আমি ঠিক আছে ওকে কি আছিল 150 তাৰপিছত 6 পইণ্টটো অতৰাই পেলাই কৰিলো তেতিয়াহলে পূৰণ কৰিলে পাম 600 এফালে 615 পালো কিন্তু দশমিক কেইটাৰ আগত আছে ইয়াত যদিও 3টাৰ আগত দশমিক থকা নিচিনা লাগে কিন্তু এই 6 ৰ পিছৰ দুটা শূন্যৰ কোনো ভ্যালু নাই এটো তোমালোকে নধৰিবা গতিকে এটাৰ আগত হে দশমিক আছে গতিকে এটাৰ আগত দশমিক থাকিলে এটো কি হ'বগে এটো এটাৰ আগত দশমিক দিলে আমাৰ 90 হ'বগে গতিকে এইটো বাৰু নৰ সমান হৈছে নে নাই হোৱা এইটো নহয় তেতিয়াহলে লাষ্ট অপচনটো শুদ্ধ হ'ব গতিকে চাওচোন বাৰু লাষ্ট অপচনটো শুদ্ধ হয় নে নহয় কৰি চাও ওকে 15 into 6 ওকে কিমান হ'ব 90 হ'ব আৰু ইয়াত 15 আছিল আৰু এই পইণ্টটো নাই লোৱা আৰু পিছৰ দুটা 0 টো ভ্যালু নাই বুলি কৈ আছো গতিকে ইয়াত কেইটাৰ আগত দশমিক বহিব এটাৰ আগত বহিব গতিকে আমি ইয়াত এটাৰ আগত যদি দশমিক বহাও এইটো পাম আৰু এইটো 9.0 মানে কি হয় পইণ্টৰ পিছৰ 0 ৰ ভ্যালু নাথাকে সেইকাৰণে আমি কি লিখিব লাগিব 9 লিখিব লাগিব গতিকে নৰ সমান কোনটো হ'ল অপচন 4 টোৱে শুদ্ধ উত্তৰ হ'ল বুজিব পাৰিলে কেনেকৈ কৰিলো ওকে অপচন 4 টো শুদ্ধ উত্তৰ ঠিক আছে সো নেক্সট ইয়াত কি কৈছে তলৰ কোনকেটা অধক্ৰমত লিখা হৈছে মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ লিখা হৈছে ডাঙৰৰ পৰা সৰুলৈ অধক্ৰম আৰু ঊৰ্ধ্বক্ৰম যেটো এটা ঊৰ্ধ্বক্ৰম থাকে নহয় এটো হৈছে সৰুৰ পৰা ডাঙৰলৈ সো আমাক ইয়াত অধক্ৰম বুলি কৈছে ডাঙৰৰ পৰা সৰুলৈ গতিকে একেবাৰে ডাঙৰটো প্ৰথমতে থাকিব লাগিব চাওচোন
ইয়াত সবৰে 12 পইণ্ট আছে সবৰে 12 পইণ্টে আছে গতিকে 12 টোৰ পিছত কি আছে হেতু চাও পইণ্টৰ পিছত কি আছে গতিকে 12.0 এটো 12.7 এটো 12.7 গতিকে 12.0 টো সৰু হ'ব আৰু বাকি 12.77 এটো একে হৈ গৈছে গতিকে তাৰ পিছত চাওচোন 12.0 টো সৰু হ'বই বাৰু এই দুটা চাও 12.70 12.75 গতিকে এইটোৱে আটাইতকৈ ডাঙৰ হ'ব গতিকে এইটোৱে আটাইতকৈ আগত থাকিব লাগিব যদিহে অধক্ৰমত লিখা হয় গতিকে 12.750 কোনটো হয় 12.750 এইটো হয় আৰু এটা এইটো হয় 12.750 অৰ্থাৎ এই তিনি আৰু আসলতে এইটো উল্টা পুল্টা হৈ আছে ঠিক আছে বা যে নহওক শুদ্ধটো আমি পালে হ'ব এইটো অকমান নাম্বাৰটো মই চেঞ্জ কৰি দিছো ওকে এইটো আমাৰ 2 হ'ব এইটো 3 হ'ব ওকে সো এটা কথাটো হ'ল কি আটাইতকৈ আগত কোনটো থাকিব কৈছিলো আটাইতকৈ আগত 12.750 থাকিব গতিকে ইয়াতো 12.750 আছে ইয়াতো 12.750 এইটো আছে হ'ব এটা মানে দুটাৰ ভিতৰত কিন্তু এইটো নহয় ওকে তাৰ পিছত এইটো 12.075 12.705 গতিকে এইটো নহব ওকে গতিকে অপচন 3 টো শুদ্ধ উত্তৰ হ'ল ঠিক আছে কাৰণ ইয়াত 12.750 তাৰপিছত 12.705 তাৰপিছত 12.075 এইটো অধক্ৰমত আছে অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ আছে এইটোৱে শুদ্ধ উত্তৰ